মাছৰ আজি ভোগালী বতৰ মাছ কিনিব আছে মাছৰ বতৰত সোমাই আপুনি কি পাইছে কি কিনিব বহুত দাম মাছ কিনিব কিহৰ কাৰণে কিনিব ন আপুনি পইচা কম মাছ বহুত দাম এতিয়া কিমান দাম কৈছে আপোনাৰ ৰৌ মাছৰ কি দাম কৈছে ভকুৱা মাছৰ কি দাম 300 টকা 400 টকা আপুনি দোকানী হিচাপে কি ক'ব কাষ্টমাৰে মাছৰ দামটো বহুত এতিয়া কাষ্টমাৰে দাম নকয় গুচি যায় দাম আমি এতিয়া কি কৰিম আপুনি বিক্ৰী কৰিব পাৰিছে না পাৰা নাই এতিয়াও কিমান আনছে কিমান কিলো আনছে মাছ আনছো 1 কুইণ্টেল বিক্ৰী হৈছে না এক পোৱাও বেচবা পাৰা নাই খালি এই মোৱা মাছটো বিক্ৰী কৰিছে এক পোৱা কি কয় কাষ্টমাৰে আহি কি কয় দাম কম কয় এতিয়া আমি উঠোৱা বেছি দাম কিন্তু তুলনামূলক মাছৰ দাম এবাৰ বেছি হৈছে অলপ গাঁৱত নেদে মালিক বিলাকে ৰৌ মাছৰ কি দাম দি আছে ৰৌ 300 ভকুৱা ভকুৱা 300 350 কি ক'ব আপুনি বিহু বতৰত আপুনি বজাৰৰ কথা কি ক'ব মাছৰ হয় মই কলাইগাঁও বজাৰলৈ আহিছিলোঁ এইখন কলাইগাঁও বৃহস্পতিবৰীয়া বজাৰ তাৰমানে কলাইগাঁও মাছ কিনাটো সম্ভৱেই নহয় সাধাৰণ মানুহ মাছ কিনি খোৱা বহুত অসুবিধা হৈছে দাম এনেই দাম কৈছে ৰৌ কিলো 500 ভকুৱাৰ কিলো 500 বৰালি 600-700 কয় 1000-1200 কয় এনেকৈ মাছ কিনি খোৱাটো সম্ভৱ সাধাৰণ মানুহৰ কাৰণে মানুহ দুই এটা মানুহ ঘূৰিছে তাৰমানে সৰু সুৰা মাছ লৈ গৈছে চৰকাৰ বিভাগীয় পক্ষ তেওঁলোকে মানে বজাৰ নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে তেওঁলোকৰ কোনো ইয়াতে কোনো এজন দেখা দেখি নাই এইখিনিয়ে মোৰ ক'বলগীয়া দেখা দেখি দিলে হয়তো মাছ অলপ কিনিব পাৰিলে হয় মানুহে কিন্তু কিনাটো সম্ভৱ নহয় সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয় মই বাকীখিনি বজাৰ কৰিলোৱেই মাছৰ বজাৰলৈকে আহিছোঁ মাছটো দেখিছোঁ বহুত মাছ ওলাইছে কিন্তু মাছৰ দামটো বেছি হৈছে এতিয়াতো বৰালি মাছৰ 1600 টকা 1200 টকা কয় চিতল মাছৰ 800-1000 এনেকুৱা কয় গতিকে আমিতো আচলতে অলপ আচৰিতে হৈছোঁ যে ইমান দামত বস্তুখিনি কিনিবলৈ যিহেতুতো মই দেখিছোঁ যে দুখীয়া মানুহে খাব নোৱাৰিব কাৰণ ইমান মাছৰ দাম হৈছে গতিকে অলপ কম হ'লে মানুহে চবে ল'ব পাৰিলে হয় মাছখিনি বজাৰত এভেইলেবল হৈছে কিন্তু দামৰ কাৰণে মানুহখিনিয়ে ল'ব পৰা নাই আৰু মানে গতিকে আমি আশা কৰিছোঁ যাতে অলপ দামটো কমক আৰু যাতে আমাৰ সৰ্বসাধাৰণ ৰাইজে মাছ কিনি ভোগালীৰ ভোগ এদিন উপভোগ কৰক মই এইখিনি আশা কৰিছোঁ চৰকাৰে কৈছিল যে মানে মাছৰ দাম নিয়ন্ত্ৰণ কৰিম বুলি কৈছিল চৰকাৰৰ তেনেকুৱা নিয়ন্ত্ৰণ দেখাই নাই ইয়াতে বজাৰতো আমি চৰকাৰী নিয়ন্ত্ৰণ দেখা নাই তাৰমানে চৰকাৰৰ তেনেকুৱা মানুহো নাই আৰু দামটো যাৰ যেনেকুৱা ইচ্ছা তেনেকুৱাকৈ দামটো কৈ আছে কি ক'ব আপুনি মাছ কিনিব আহিছে মাছৰ বজাৰত আপুনি কি পাইছে এতিয়া আচলতে ভোগৰ উৎসৱ ভোগালী হৈ থকা নাই সাধাৰণ মানুহৰ কাৰণে আচলতে এটা মাছ কিনি খাবৰ কাৰণে আজি আচলতে চিন্তা কৰিবলগীয়া হৈছে 1 কিলো মাছ যদি মই চাওঁ মই এটা মাছ চালোঁ এটা মাছ দেখিলোঁ যে ইয়াত আপোনাৰ 10 কিলো ওজনৰ এটা বৰালি আছে বৰালি কিলো হ'ল আপোনাৰ 1500 টকা কিলো গতিকে 1500 টকা কিলো দি সাধাৰণ মানুহে আচলতে কি ধৰণে খাব গতিকে এই লৈ আচলতে যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে আৰু দ্বিতীয় কথা হ'ল চৰকাৰে যিখন SOP ওলাইছে যে মাছৰ বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সেইটোৰ ক্ষেত্ৰত কিন্তু মই যিখন বজাৰত উপস্থিত আছোঁ এই কলাইগাঁও এই কলাইগাঁও বজাৰত আচলতে SOP কিমান দূৰ আচলতে ইয়াত হেৰি কৰিছে কাৰ্যকৰী হৈছে ইয়াত কোনো মাছৰ নিৰ্ধাৰিত ৰেট নাই 1 কিলো মাছ আহিছে না চৰকাৰী মানুহ আহিছে না এজনো ব্যক্তি দেখা নাই চৰকাৰৰ ব্যক্তি যথেষ্ট লোক ইয়াত আহিছে কিন্তু চবেতো খাবই লাগিব আজি উৰুকা বুলি 1500 নহয় 2000 টকা কিলো হ'লেও আমি কিনি খাব লাগিব কাৰণ আমি উৰুকাৰ নিশা সকলোৱে ভোগালীৰ উৎসৱ ভোগ বুলি আমি খাব লাগিব কিন্তু আচলতে চৰকাৰৰ নিয়ন্ত্ৰণৰ অত্যন্ত প্ৰয়োজন হৈছে আৰু এই মাছসমূহ যাতে আমি সঠিক মূল্যত সাধাৰণ জনতাই খাব পাৰে সেইটোৱে আমি আচলতে কামনা কৰোঁ আৰু সকলোৱে যাতে মানে উপভোগ কৰিব পাৰে